আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দেওবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বনভোজকাৰীৰ ভিৰ বজালি দেখা গল এক বিৰল দৃশ্য গৰু গাড়ী লৈ পাঠশালাৰ যুৱ সংঘৰ যুৱকসকলে পহুমৰা চাপৰিলৈ ওলাই আহিল বনভোজ খাবলৈ উল্লেখযোগ্য যে বিগত 24টা বছৰ এনেদৰে গৰু গাড়ী লৈ বনভোজ খাব গৈ আছে যুৱকসকলে আপোনালোকে দেখা পাইছে প্ৰস্তুতি যথেষ্ট ভালে আৰু যিমান পাৰো চেষ্টা কৰি আছো আৰু অনাগত আহিব লগা আমাৰ সোণালী জয়ন্তী হ'ব কি খানা আছে আজি তো খানা আপোনাৰ ব্ৰইলাৰ আছে হাঁহ আছে পাঠাৰ মাংস আছে বৰালি মাছ আছে দালি হ'ব চব্জি হ'ব সালাড হ'ব চাটনি হ'ব দৈ আছে কিমান মান মানুহে খাব একেলগে আজি আপুনি আমাৰ 50 জন মানুহ আহিছে যুৱ সংঘৰ তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি এইটো আমাৰ কোনো নতুনত্ব নহয় আমি সুদীৰ্ঘ 23 বছৰ ধৰি আমাৰ এনেকৈ পাঠশালাৰ যুৱ সংঘই আমি গৰু গাড়ীৰে বনভোজ খাবলৈ বহি আছোঁ আৰু এইবাৰো আমি 24 বৰ্ষত উপনীত হৈছোঁ অহাবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব আৰু এইটোৱে আমাৰ প্ৰচেষ্টা যে যান বাহন যান্ত্ৰিকতাৰ দিনত আমাৰ গৰু গাড়ী এইবিলাক নোহোৱা হৈ গৈছে আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা আছিলে গৰু গাড়ী এইটো নোহোৱা হৈ গৈছে সেইটো আমি যাতে যুৱ সংঘৰ তৰফৰ পৰা যুৱ প্ৰজন্মক আমি বাদ দেখুৱাৰ কাৰণে প্ৰচেষ্টা আগবঢ়াম আৰু ভৱিষ্যতেও আমাৰ যিহেতু ৰূপালী জয়ন্তী বৰ্ষ হ'ব আগন্তুক দিনত আমি আৰু অধিক গৰু গাড়ী আমি যোগাৰ কৰি আমি আহিবলৈ আজি কিমানখন গাড়ী আছে যোৱা বছৰ আমাৰ 2খন আছিলে এইবাৰ আমাৰ 5খন হৈছে আৰু আগন্তুক দিনত আমি 15-20খন মান কৰিব চেষ্টা কৰিছোঁ আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দেওবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বনভোজকাৰীৰ ভিৰ বজালি দেখা গল এক বিৰল দৃশ্য গৰু গাড়ী লৈ পাঠশালাৰ যুৱ সংঘৰ যুৱকসকলে পহুমৰা চাপৰিলৈ ওলাই আহিল বনভোজ খাবলৈ উল্লেখযোগ্য যে বিগত 24টা বছৰ এনেদৰে গৰু গাড়ী লৈ বনভোজ খাব গৈ আছে যুৱকসকলে আপোনালোকে দেখা পাইছে প্ৰস্তুতি যথেষ্ট ভালে আৰু যিমান পাৰো চেষ্টা কৰি আছো আৰু অনাগত আহিব লগা আমাৰ সোণালী জয়ন্তী হ'ব কি খানা আছে আজি তো খানা আপোনাৰ ব্ৰইলাৰ আছে হাঁহ আছে পাঠাৰ মাংস আছে বৰালি মাছ আছে দালি হ'ব চব্জি হ'ব সালাড হ'ব চাটনি হ'ব দৈ আছে কিমান মান মানুহে খাব একেলগে আজি আপুনি আমাৰ 50 জন মানুহ আহিছে যুৱ সংঘৰ তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি এইটো আমাৰ কোনো নতুনত্ব নহয় আমি সুদীৰ্ঘ 23 বছৰ ধৰি আমাৰ এনেকৈ পাঠশালাৰ যুৱ সংঘই আমি গৰু গাড়ীৰে বনভোজ খাবলৈ বহি আছোঁ আৰু এইবাৰো আমি 24 বৰ্ষত উপনীত হৈছোঁ অহাবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব আৰু এইটোৱে আমাৰ প্ৰচেষ্টা যে যান বাহন যান্ত্ৰিকতাৰ দিনত আমাৰ গৰু গাড়ী এইবিলাক নোহোৱা হৈ গৈছে আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা আছিলে গৰু গাড়ী এইটো নোহোৱা হৈ গৈছে সেইটো আমি যাতে যুৱ সংঘৰ তৰফৰ পৰা যুৱ প্ৰজন্মক আমি বাদ দেখুৱাৰ কাৰণে প্ৰচেষ্টা আগবঢ়াম আৰু ভৱিষ্যতেও আমাৰ যিহেতু ৰূপালী জয়ন্তী বৰ্ষ হ'ব আগন্তুক দিনত আমি আৰু অধিক গৰু গাড়ী আমি যোগাৰ কৰি আমি আহিবলৈ আজি কিমানখন গাড়ী আছে যোৱা বছৰ আমাৰ 2খন আছিলে এইবাৰ আমাৰ 5খন হৈছে আৰু আগন্তুক দিনত আমি 15-20খন মান কৰিব চেষ্টা কৰিছোঁ অৰূপজ্যোতি চৌধুৰীৰ ৰিপৰ্ট N24 আছাম